মই জানিবলৈ পৰা মতেদি আপোনাৰ দেউতাক হাই ছেকেণ্ডেৰী প্ৰিন্সিপাল আছিলে, আপোনাৰ মাও শিক্ষয়িত্ৰী আছিলে, হেড টিচাৰ হৈ ৰিটায়াৰ হৈছে। গতিকে ইন জেনেৰেলত দেখা যায় মই আজিলৈকে প্ৰায় 150 ওচৰা-ওচৰি শিক্ষকসকলক মই সান্নিধ্য আহৰণ কৰিছোঁ। আৰু তুমিও শিক্ষকে আছিলা? এতিয়া নাই কৰা। গতিকে মই এটা বস্তু মানে পৰিলক্ষিত কৰিছিলোঁ যে শিক্ষক শিক্ষয়িত্ৰীৰ পুত্ৰই সদায় শিক্ষকতাৰ বৃত্তিটোৰ ফালে ধাৱপিত হয়, কিন্তু আপুনি আপোনাৰ শিক্ষকতাৰ প্ৰতি ধাৱপিত নহৈ পেলাই সাংবাদিকতাৰ প্ৰতি আপোনাৰ আকৰ্ষণটো কেনেকৈ জাগিলে, সেই কাহিনীটো অলপ জানিব বিচাৰোঁ। প্ৰত্যেকটো প্ৰশ্নই বেলেগ সুমনৰ। সঁচাকৈ ক'বলৈ গ'লে মোক দেউতা মায়ে কৈছিলে যে তই শিক্ষকতাই কৰিব লাগিব, শিক্ষক শিক্ষয়িত্ৰীৰ ল'ৰা। তেনেকৈ টেট আহিল, টেটৰ এক্সাম দিলোঁ, বেয়া হ'ল, টেটত নাপালোঁ। তাৰপিছত একচুৱেলি পঢ়াও নাছিলোঁ তেতিয়া। মই প্ৰতিদিন টাইমত ৰিপৰ্টিং